নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ ৰক্ষাৰ বাবে মই সৰ্বোচ্চ ত্যাগ কৰিবলৈ সম্পূৰ্ণ সাজু হয় বন্ধুসকল। অৰবিন্দ কেজৰিৱালে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। মোৰ প্ৰতি টোপাল তেজ দেশৰ বাবে সমৰ্পিত। গণতন্ত্ৰ শেষ কৰি ৰাজতন্ত্ৰ চলাই আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ 140 কোটি জনতাৰ পৰা মই ভিক্ষা বিচাৰিছো। মোদীৰ শাসনৰ পৰা ভাৰতবৰ্ষ ৰক্ষা কৰক দেশৰ 140 কোটি জনতাই। বিজেপিৰ শাসনত ভয়ংকৰ ভৱিষ্যতৰ দিশে গৈ আছে ভাৰতবৰ্ষ। মোক 21 দিনৰ সময় দিছে সুপ্ৰিম কোৰ্টে। এদিনত 24 ঘণ্টা থাকে, কিন্তু মই এদিনত 36 ঘণ্টালৈকে কাম কৰিম, এয়া 21 দিনত। আৰু এক দেশ এক নেতা এই নীতি লৈ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জনতাক উদ্দেশ্য কৰি এইবাৰ উদ্ধত ভাষণ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। হয় বন্ধু বান্ধৱীসকল, তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 400খন আসন নহয় 220খন আসনৰ পৰা 230খন আসনে পাব বিজেপি। হয় বন্ধু বান্ধৱীসকল, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আকৌ এটা ডাঙৰ মন্তব্য কৰিছে। 4 জুনত কেন্দ্ৰত গঠন হ'ব ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ। 4 জুন 2024ত প্ৰধানমন্ত্ৰীৰ চকী হেৰুৱাব নৰেন্দ্ৰ মোদীয়ে। 4 জুনত ৰাজতন্ত্ৰ শেষ হ'ব। হয় বন্ধুসকল, 4 জুনত ৰাজতন্ত্ৰ শেষ হ'ব, প্ৰতিষ্ঠান হ'ব গণতন্ত্ৰ। কেন্দ্ৰত আৰু চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে। 220খন আসনৰ পৰা 230খন আসনতে সীমাবদ্ধ থাকিব বিজেপি। 230খনকৈ এখনো আসন বেছি নাপায় বিজেপিয়ে। লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ ভৱিষ্যতবাণী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। হয় বন্ধু বান্ধৱীসকল, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যিটো ভৱিষ্যতবাণী কৰিছে, আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নৰেন্দ্ৰ মোদী নহয় বিজেপি নিৰ্বাচনত জয়ী হ'লে প্ৰধানমন্ত্ৰী হ'ব অমিত শ্বাহ। হয় বন্ধু বান্ধৱীসকল, অৱশেষত এটা ডাঙৰ খবৰ মুকলি আহিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ফাদিল কৰিলে বিজেপিৰ গোপন ৰহস্য। 2025 ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পূৰ্বেই নৰেন্দ্ৰ মোদীয়ে এৰিব প্ৰধানমন্ত্ৰীৰ চকী। 2025 ছেপ্টেম্বৰ মাহত নৰেন্দ্ৰ মোদীৰ বয়স হ'ব 75 বছৰ। নৰেন্দ্ৰ মোদীৰ উত্তৰসূৰী হ'ব মোদীৰ সহস্বৰূপ অমিত শ্বাহ। নৰেন্দ্ৰ মোদীয়ে নিজৰ বাবে ভোট বিচৰা নাই, ভোট বিচাৰিছে অমিত শ্বাহৰ বাবে। যোগী আদিত্যনাথৰো ৰাজনৈতিক ভৱিষ্যত শেষ কৰিব বিজেপিয়ে। 2 মাহৰ পিছতে সলনি হ'ব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী। বিজেপিৰ অন্যতম প্ৰধানমন্ত্ৰীৰ দাবীদাৰ যোগী আদিত্যনাথৰ পাখি কাটিব নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে। LK আদাবানী, মহৰলাল খট্টৰ, বসুন্ধৰা ৰাজে, শিৱৰাজ সিং চৌহানৰ পিছত এইবাৰ মোদী শাসৰ টাৰ্গেট যোগী আদিত্যনাথ। বিজেপি নেতাৰ ৰাজনীতিলৈ ভৱিষ্যত শেষ কৰাৰ বাবে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে সাজু কৰিছে ৰণকৌশল। ভোট দিওঁতে সাৱধান, বিজেপিক ভোট দি ভুল নকৰিব। বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে বিৰোধী দলৰ বহু নেতাক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব। বিজেপিৰ হিট লিষ্টত আছে মমতা বেনাৰ্জী, তেজস্বী যাদৱ, অখিলেশ যাদৱ, লগতে LK ষ্টেলিন আৰু উদ্ধৱ ঠাকৰে। এখন দেশ এখন নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেকুৱাকৈ ভাৰতত আৰম্ভ কৰিছে এক ভয়ংকৰ অভিযান। জেলৰ পৰা ওলাই 11টাকৈ মহাবিস্ফোৰণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশবাসী কেজৰিৱালৰ 10টাকৈ গ্ৰান্টি। হয় বন্ধুসকল, কেজৰিৱালৰ 10টাকৈ ছুপাৰ গ্ৰান্টি। দেশবাসী কেজৰিৱালৰ 10টাকৈ ডাঙৰ মন্তব্য কৰিছে। দেশত বিৰোধী মহাজোঁটৰ চৰকাৰ হ'লে 10টাকৈ গ্ৰান্টি সম্পূৰ্ণ কৰাৰ সংকল্প হাতত লৈছে কেজৰিৱালে। 24 ঘণ্টাৰ দেশত উপলব্ধ হ'ব বিজুলী। দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 200 ইউনিট বিনামূলীয়াকৈ বিদ্যুৎ। দেশৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ক আধুনিকীকৰণ
কৰা হ'ব। কেৱল এয়াই নহয়, ব্যক্তিগত বিদ্যালয়লৈ উন্নত কৰিব চৰকাৰী বিদ্যালয়লৈ। হয় বন্ধু-বান্ধৱীসকল, ব্যক্তিগত বিদ্যালয়তকৈও উন্নত হ'ব চৰকাৰী বিদ্যালয়। দেশত নতুনকৈ মহল্লা ক্লিনিক নিৰ্মাণ কৰা হ'ব। হাস্পতালসমূহক উন্নয়ন কৰা হ'ব। চীনৰ কবলৰ পৰা মুক্ত কৰা হ'ব ভাৰতৰ ভূমি। কৃষকে প্ৰতিবিধ সামগ্ৰীত লাভ কৰিব MSP। দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হ'ব। 1 বছৰত 1 কোটি নিবনুৱাক দিয়া হ'ব সংস্থাপন। বিজেপিৰ ৱাশ্বিং মেচিন ভাঙি পেলোৱা হ'ব। লগতে GSTক সৰলীকৰণ কৰা হ'ব। দেশবাসীক এনেকুৱাকৈ 10টাকৈ ছুপাৰ গ্ৰাণ্ট প্ৰদান কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। হয় বন্ধু-বান্ধৱীসকল, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভাৰ প্ৰাকখনত দিল্লীত বোমাতংগ। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো আন এটা ভয়ংকৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ প্ৰাকখনত দিল্লীত বোমাতংক। দেশৰ ৰাজধানী দিল্লীত পুনৰ বোমাক লৈ আতংকৰ সৃষ্টি হৈছে। মংগলপুৰী আৰু বুৰাৰীৰ চিকিৎসালয়লৈ ইমেইল দুৰ্বৃত্তৰ। মংগলপুৰীত নিৰ্বাচনী সভাত অংশগ্ৰহণৰ কথা আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সন্ধিয়া হিমন্ত বিশ্ব শৰ্মাই অংশ লোৱাৰ কথা আছিল নিৰ্বাচনী সভাত। 1 মে'ৰ দিনা দিল্লী NCR এখন বিদ্যালয়ত বোমা থকাক লৈও হৈছিল আতংক। বুৰাৰীৰ চৰকাৰী হাস্পতাললৈকে দুৰ্বৃত্তৰ ইমেইল। মংগলপুৰী সঞ্জয় গান্ধী হাস্পতাললৈকে ইমেইল দুৰ্বৃত্তৰ। বোমা বিশেষজ্ঞ অগ্নি নিৰ্বাপক বাহিনীয়ে চলাইছে তন্নকৈ অভিযান। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ প্ৰাকখনত দিল্লীত বোমাতংক। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা ভয়ংকৰ খবৰ মোক উলিয়াইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অহা 5 বছৰত সকলো মুছলমানে ভোট দিব বিজেপিক। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ অভিভাৱক, গতিকে অভিভাৱকৰ হাত কোনেও এৰিব বিচৰা নাই বুলি মন্তব্য কৰিছে। ধুবুৰীত এতিয়াও চলি আছে হিন্দু মুছলমানৰ ৰাজনীতি আৰু অহা 5টা বছৰত এয়া সকলো সলনি হ'ব। BTRৰ EM অৰূপ কুমাৰ দেৰ এটা ডাঙৰ মন্তব্য। প্ৰতিজন মুছলমানে বিজেপিকে প্ৰদান কৰিব ভোট, কাৰণ বিজেপিয়ে জাতি ধৰ্ম নিৰ্বিশেষে দিছে সকলো সুবিধা। BTRৰ ইমেইল অৰূপ কুমাৰ দেই কৰিলে এটা ডাঙৰ মন্তব্য। ৰাজ্যৰ 14খন আসনৰ 13খন আসনে বিজেপি মিত্ৰজোঁটে পাব বুলি মন্তব্য কৰিছে অৰূপ কুমাৰ দেৰ। বিজেপিৰ প্ৰতি আৰু আস্থা বাঢ়িছে সকলোৰে মাজত। অহা 5 বছৰত সকলো মুছলমানে ভোট দিব বিজেপিক। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক উলিয়াইছে। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে, নিশ্চয় ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।